বোলে মই মুৰ্গী পুহিম, মই বোলে হাঁহ পুহিম, মই বোলে ছাগলী পুহিম, মই বোলে গাহৰি পুহিম। ইয়াত তিৱা মানুহ আছেনে নাই? ট্ৰাইবেল মানুহ আছেনে নাই? ট্ৰাইবেল মানুহৰ ঘৰটো বনাবৰ কাৰণে হয়নে? আপোনালোকে চাবচোন, আপোনালোকে সদায় চাব যে অকল টকা 10,000 বুলি কৈছে। 10,000 টকা কি পাব? গাহৰি পোৱালি কেইটা পাব? 2টা পাব, 2টা। 2টা পাব জানো? এটা গাহৰি পোৱালি দাম 6,500 বা 7,000 নহয় নেকি? তেতিয়াহ'লে কিমান পাব? 1.5 নাপায়। এটা আৰু এটা ফেন, এটা গাহৰি পোৱালি আৰু এটা ফেন পাব, হয়নে নহয়? আৰু এই 10,000 টকাতে যদি আপোনালোকে গাহৰি পোৱালি কিনিলে, 1.5টা গাহৰি পোৱালি যদি কিনিলে, তেতিয়াহ'লে গঁৰালটো বনাবলৈ দিছিলে। আৰু যদি গঁৰালটো বনালে তেতিয়াহ'লে গাহৰি পোৱালিৰ কাৰণে নাই পইচা নাই। এইটোৱে লাখপতি বাইদেউ। এই লাখপতি বাইদেউৰ নামত নহয় হিমন্তই কিমান যে অসমীয়া মানুহক নচুৱাইছে নহয়, হয়নে নহয়? হাতটোৰ চেণ্ডেলৰ ফিটা ইতিমধ্যে ছিগিছে মহিলাবিলাক, দেখিছে? মই আপোনালোকক অনুৰোধ কৰিব খুজিছো শ্ৰদ্ধেয় ৰাইজ, হিমন্ত বিশ্ব শৰ্মা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছলীয়া মানুহ। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মিছলীয়া মানুহ পৃথিৱীত নাই। তেওঁ এনেকে আপোনালোকক 10,000 দিম বুলি কৈ এই 24ৰ ইলেকশ্যনটো পাছ কৰিলে। তাৰপিছত যেনে 26ৰ ইলেকশ্যনৰ আগত দিবও পাৰে, নিদিবও পাৰে। আৰু এটা বস্তু আপোনালোকক দিম বুলি কৈছিলে নহয়, কি বুলি কৈছিলে? মহিলাবিলাকক কৈছিলে যে মহিলাবিলাকৰ যি মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে, বন্ধন গোটৰ ধাৰ আছে, সকলোবিলাক মাৰি দিম বুলি কৈছিলে নে নাই? মাৰি দিলে নে নাই? মাৰি দিলে নে নাই? কি বুলি কৈছিলে? মোৰ মনত আছে, মই তেতিয়া জেলত আছিলো। মোকে ইমান ভয় কৰে নহয়। 5 বছৰ বিজেপি শাসনৰ মোক 3 বছৰ জেলতে ৰাখি দিছে। 5 বছৰ শাসন কৰিছে বিজেপিয়ে, 3 বছৰ মোক জেলত ৰাখি দিছে। কিজানি গণ্ডগোল কৰে, বুজিছে নাই? তো মই আপোনালোক ক'লো বিজেপিয়ে কি কৰিছে। আপোনাৰ কি কৈ আছিলো? মাইক্ৰ' ফাইনেন্স ধাৰ মাৰি দিম বুলি কৈছিলে। মই জেলত থাকোঁতে সদায় টিভি শুনিছিলো, বোলে মই হিমন্ত বিশ্ব শৰ্মাই কৈছো, বাইদেউসকল আপোনালোকৰ যিমান ধাৰ আছে কোনো পক্ষে আপোনালোকে ধাৰ মাৰিব নালাগে। এই ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। এনেকে মোক চকৰীয়া কৈছিলে নে নাই? এতিয়া ধাৰটো মাৰি দিলে নে নাই? 25,000 টকা যদি ধাৰ মাৰিছিলে, গৈ 75,000 হলে নাই? সব মহিলাক হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথাৰ কাৰণে বিপদত পৰিছে, হয়নে নহয়? কথা বলে, হয়নে নহয়? তো গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি যদি কোনোবাই ভোট দিয়ে, তেতিয়াহ'লে কি হ'ব? ভাৰতবৰ্ষখন আৰু অসমখন ধ্বংস হ'ব। মই আপোনালোকক জনাব খুজিছো শ্ৰদ্ধেয় ৰাইজ, 2024 চনৰ লোকসভা নিৰ্বাচনটো বৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনটো যদি বিজেপি জিকে, তেতিয়াহ'লে আমাৰ দেশখনৰ গণতান্ত্ৰিক চৰিত্ৰটো নাইকিয়া হৈ যাব। নৰেন্দ্ৰ মোদী যদি আকৌ প্ৰধানমন্ত্ৰী হয় নহয়, ভাৰতত কোনো মানুহে শান্তিত থাকিবলৈ নাপাব। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব, হিন্দু খ্ৰীষ্টানৰ মাজত কাজিয়া লগাব, হিন্দু শিখৰ মাজত কাজিয়া লগাব, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত কাজিয়া লগাব, উত্তৰ ভাৰত আৰু দিল্লী আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাজত কাজিয়া লগাব। মণিপুৰত কেনেকৈ কাজিয়া লগাই দিছে আপোনালোকে দেখিছেনে নাই? মণিপুৰত লগাইছে, গম পাইছেনে নাই? মেইটি আৰু কাৰ মাজত লগাইছে? মেইটি আৰু কুকিৰ মাজত সাংঘাতিক ধৰণৰ কাজিয়া লগাই দিছে, আপোনালোকে গম পাইছে নাই? এই পাৰ্টিটো হ'ল কাজিয়া লগাই জোল খোৱা পাৰ্টি, কাজিয়া লগাই জোল খোৱা পাৰ্টি। গতিকে মই আপোনালোকক অনুৰোধ কৰিব খুজিছো যে 2024 আমি যিকোনো প্ৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰক ভাঙিবই লাগিব। 2024 আমি যিকোনো প্ৰকাৰে বিজেপি চৰকাৰ যাতে ক্ষমতালৈ নাহে, তাৰ কাৰণে আমি সকলোৱে একেলগতে কাম কৰিবই লাগিব। ভাৰতবৰ্ষ পৃথিৱীৰ শ্ৰেষ্ঠ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়নে নহয়? হয়নে নহয়? যদি এবাৰ বিজেপি আহে, আমাৰ দেশখন আৰু গণতান্ত্ৰিক দেশ হৈ নাথাকে। এই দেশখন হ'ব সাম্প্ৰদায়িক দেশ, এই দেশখন হ'ব ফেচিবাদী দেশ, এই দেশখন হ'ব ধৰ্মীয় মৌলবাদী দেশ, ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব।
গতিকে মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ শ্ৰদ্ধেয় ভাই, যদি আমাৰ দেশখনক বচাব খোজে, আমাৰ দেশৰ সংবিধানক বচাব খোজে, আমাৰ দেশখন গণতান্ত্ৰিক কৰি ৰাখিব খোজে, আমাৰ দেশখন যদি সঁচাকৈ ধৰ্মনিৰপেক্ষ কৰি ৰাখিব খোজে, তেতিয়াহ'লে এইবাৰ বিজেপিৰ বিৰুদ্ধে আপোনালোকে ভোট প্ৰদান কৰিব লাগিব। বিজেপি সৰোৱাৰ লগে লগে বিজেপিৰ বন্ধু কি পাৰ্টিটোৰ নাম? AIUDF। কি নাম? AIUDF। ছবিটো কি আছিলে? তলা ছবি। এই তলা ছবিটোকো আমি লাহেকে তলা লগাই বন্ধ কৰি দিব পাৰিম। যদি আপোনালোকে দুটা বস্তু একেটা সময়তে মনত ৰাখিব, কোনো মানুহ অকল হিন্দু বুলি আৰু কোনো মানুহ মুছলিম বুলি কেতিয়াও শান্তি জীয়াই থাকিব হয়নে? বিজেপি অকল হিন্দু বুলি মানুহক একলগ কৰিব খোজে আৰু AIUDF অকল মুছলমান বুলি একলগ কৰিব খোজে। মই ভাবিছিলো, মই যেতিয়া MLA কৈ গৈছিলো, মই ভাবিছিলো এইটো হিন্দু পাৰ্টি আৰু মুছলিম পাৰ্টিয়ে এছেম্বলিত পুৰা কাজিয়া লাগিব নেকি। মই ভাবিছিলো যে মই যে কৈছো হিন্দু পাৰ্টি আৰু মুছলিম পাৰ্টি AIUDF আৰু বিজেপি এই দুটা চাগে মাৰপিট লাগিব নেকি এছেম্বলিত। কিন্তু তাৰ পাছতে এছেম্বলিলে গৈ গম পালো হিন্দু পাৰ্টি আৰু মুছলিম পাৰ্টি, হিন্দু মৌলবাদী পাৰ্টি আৰু মুছলিম মৌলবাদী পাৰ্টি, এই দুটা ইটোৱে সিটোক পিঠি কটোৱাই দিছে। ইটোৱে সিটোৰ লগত একেলগতে কাম কৰে, ইটোৱে সিটোক ভোট দিয়ে। ৰাজ্যসভাত AIUDF বিজেপিক ভোট দিছে, ৰাষ্ট্ৰপতি নিৰ্বাচনত AIUDF বিজেপিক ভোট দিছে। গতিকে আপুনি একদম মনত ৰাখিব, যদি কোনোবাই AIUDFক ভোট দিয়ে তাৰ অৰ্থটো হ'ব বিজেপিৰ বিৰুদ্ধে মানে। মই আপোনালোক সকলোকে হাত জোৰ কৰি অনুৰোধ কৰিছো, একদম এটাই কথা চিন্তা কৰিব, দেশ যদি বচাব লাগে তেতিয়াহ'লে এইবাৰ এটা চিনতে ভোট দিব লাগিব। এইটো কলকাতাৰ দেশ যদি বচাব লাগে তেতিয়াহ'লে এজন মানুহতে নগাঁৱত ভোট দিব লাগিব, তেওঁৰ নাম প্ৰদ্যুৎ বৰদলৈ। হয়নে নহয়? হয়নে নহয়? দিবলৈ নিদিয়ে ভোট দিব কাক? মানুহবিলাকে চবে কোৱা নাই, অলপ মনে মনে বেলেগৰ পিনেও আছে নেকি? তেতিয়াহ'লে সকলোৱে একেলগতে দুইখন হাত তোলো অকমান। ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কোন চিনত? ভোট দিব কোন চিনত? ভোট দিব কোন চিনত? ভোট দিব কোন চিনত? সঁচাকে দিবনে? যদি বিজেপিক ভোট দিয়ে বস্তুৰ দাম সদায় বাঢ়ি গৈ থাকিব। কেলে আপোনালোকক মই সুধিছো, বিজেপি অহাৰ আগলৈকে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, আছিল নে? এতিয়া 1 কেজি নিমখৰ দাম কিমান? 50 টকা। কেইটকা? নিমখৰ দাম 50 টকা, 30 টকা। এক মিনিট, নিমখৰ দাম কিমান? 30 টকা। কিমান? কেনেকুৱা লাগিছে? কি কৈছিলে? মেহেংগা হটাইংগে কৈছিলে নে? তাৰমানে মূল্য বৃদ্ধি ৰোধ কৰি কিমান কৰিলে? 3 টকাৰ নিমখটো 30 টকা। মজা কৰিছে ন? ভাল লাগিছে? মোদী সেইটো মুমকিন হে না? হয়নে নহয়? কেনেকুৱা লাগিছে? মজা লাগিছে নে? এটা ডিমৰ দাম কিমান আছিলে? এটা কণী, এটা ডিমৰ দাম, মুৰ্গীৰ ডিমৰ দাম কিমান আছিলে? এটা ডিমৰ দাম আছিলে অসমত 2 টকা। মোদী অহাৰ পাছত এটা ডিমৰ দাম কিমান হ'ল? কিমান হ'ল? 8 টকা। ভাল লাগিছে নে? মজা লাগিছে নহয়? 1 কেজি দাইলৰ দাম আছিলে মোদী অহাৰ আগতে 45 ৰ পৰা 48 টকা। মচুৰ দাইল, এতিয়া 1 কেজি মচুৰ দাইলৰ দাম কিমান? 110 টকা। 110 টকা। হয় নে নহয়? 110 টকা, 45 টকাৰ পৰা 110 টকালৈ বৃদ্ধি পালে। হয় নে নহয়? মিঠাতেলৰ দাম আছিলে 70 পৰা 80 টকা, এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম কিমান? 200 টকা। মিনিমাম 200 টকা, 200 টকাৰ পৰা 220 টকা। হয়নে? বঢ়িয়া লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে নে? সেইকাৰণে মোদীক ভোট দিব লাগে। যিমান ভোট দিব বস্তুৰ দাম বাঢ়ি গৈ থাকিব। বুজিলে নে? এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা। কিমান? এতিয়া কিমান? 1152 টকা।
কিমান 1152 টকা ভাল লাগিছে নে ভাল লাগিছে না মজা নহয় জানো কিন্তু যদি আপুনি বেয়া লাগিছে বুলি কয় তেতিয়াহ'লে আপোনালোকৰ ঘৰলৈ লগে লগে পুলিচ যাব তেতিয়া আপুনি ৰেকৰ্ডটোৱে হয় নহয় এই মুদিনৰ বস্তুৰ দাম বাঢ়িছে বুলি কৈছোঁ লগে লগে আপুনি ৰেকৰ্ডটোৱে অখিল গগৈ ৰেকৰ্ডটোৱে কেলে কাৰণ অখিল গগৈ মোদীয়ে কৰা বেয়া কামবিলাক দেখুৱাই সেইকাৰণে যেতিয়া মোক NSA লগালে নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত মোক গ্ৰেপ্তাৰ কৰিলে একো বিচাৰ নোহোৱাকৈ মোক 6 মাহ ডিব্ৰুগড় জেলত ভৰাই দিলে তাৰপিছত NIA লগালে 1 বছৰ 8 মাহ আৰু ভাবিছিলে যে ইয়াক এবাৰ খতম কৰি দিব কিন্তু বিগুটি বুলি এটা বস্তু আছে নে নাই ইমান জলদি বিগুটি টেক কৰিব নোৱাৰে হয় নে তো এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ব্ৰহ্মপুত্ৰত দলিয়াই নেপেলাম এতিয়ালৈকে ঠাণ্ডা নহয় 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াব লাগে তেতিয়াহ'লে 2024 চনত পৰ্যটন কৰিবলৈ পঠিয়াব 2024 চনত আমি কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ কৰি কি নৰেন্দ্ৰ মোদীৰ চৰকাৰ সংবাদ দলিয়াই পেলাব লাগিব